সাংস্কৃতিক বাৰ্তা অসমৰ শ্ৰদ্ধাৰ প্ৰিয় দৰ্শকক প্ৰথমতে স্বাগতম জনাইছোঁ। আজি আমি অন্তৰংগ বাৰ্তালাপত আপোনালোকলৈ লৈ আহিছোঁ গোলাঘাটৰ এনে এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিয়ে ইতিমধ্যে গোলাঘাটতে নহয় অসমত সুনাম অৰ্জন কৰিছে, সকলোৱে পৰিচিত। মই বেছি নকলেও হ'ব, সকলোৱে চিনি পায়। এয়া গণকপুখুৰীৰ সকলোৱে শ্ৰদ্ধাৰ অজিত বৰা ডাঙৰীয়া আমাৰ সন্মুখত। অজিত বৰা দেৱ, আপোনাক সকলোৱে চিনি পায়। গোলাঘাটত আপোনাৰ এটা নাম আছে, ইতিমধ্যে অসমতো এটা নাম আছে ভাল। অজিত বৰা বুলি ক'লে লোকসংগীতেই হওক বা শাস্ত্ৰীয় সংগীত, বিশেষকৈ বৰগীতত আপোনাৰ ভাল দখল আছে। গতিকে সেই ক্ষেত্ৰত প্ৰথমেই সাংস্কৃতিক বাৰ্তা অসমৰ দৰ্শকক আপুনি কি ক'ব বিচাৰিব? প্ৰথমতে সাংস্কৃতিক বাৰ্তাৰ সমূহ দৰ্শকলৈ মই প্ৰণাম জনাইছোঁ। আমাক এইকণ সুবিধা দি আমাৰ প্ৰিয় মোৰ বন্ধুৰ জোঁৱাই জিতেন কাকতিক মই ধন্যবাদ জনাইছোঁ। জন্মসূত্ৰেই সাংস্কৃতিক জীৱনৰ লগত জড়িত, গতিকে এই ক্ষেত্ৰত যিমানখিনি পাৰোঁ নিজে শিকি বুজি আৰু আনকো শিকাই মেলি যোৱাত আজিলৈকে সময়খিনি অতিবাহিত কৰিছোঁ। আৰু এই ক্ষেত্ৰত কোনোবাই আগবাঢ়ি যোৱাত নিশ্চয় সহায় হৈছে আৰু সেইবাবে হয়তো মোক ৰাইজে চিনি পাইছে। অজিত বৰাদেৱ, মইতো সৰুৰে পৰাই আপোনাক পাই আহিছোঁ, জানি আহিছোঁ, কিন্তু কথা হৈছে কি আমাৰ দৰ্শকেও ভাল পাব। আপুনি সাংস্কৃতিক জীৱন প্ৰথমে কাৰ অনুপ্ৰেৰণাত পাইছিল বা কেনেধৰণে আপুনি আগুৱাইছিল, কিমান বয়সৰ পৰা আগুৱাইছিল? মই এইখিনি থাকোঁতে যিখিনি পাৰোঁ মই সকলো কথাই অৱগত কৰিম। মই সৰুতেই মোৰ মা আৰু মোৰ বাইদেউ, জেঠাই জীয়েক বাইদেউ গৌৰীপ্ৰভা হাজৰিকা মোক মাত ফুটাৰ পৰা গীত মাত শিকাইছিলে। আৰু স্কুললৈ যাওঁতে প্ৰাথমিক বিদ্যালয়ত মোৰ শ্ৰদ্ধাৰ এতিয়াও তেখেত জীৱিত 90 বছৰ পাৰ হৈছে শিৱ শৰ্মা ঠাকুৰ, তেখেতে মোক এই বাকীখিনি গীত মাতত সহায় কৰিছিল। আৰু আমাৰ ঘৰলৈ এজন ভকত আহিছিল, সেই ভকতজনৰ কামৰূপীয়া ভকত, তেখেতে গোৱালপৰীয়া কামৰূপীয়া লোকগীত আমাৰ ঘৰত গাইছিলে। আমি এল পি স্কুলত পঢ়ি থাকোঁতেই দোতাৰা বজাইছিলে, ডগৰ বজাই পেলাই। তেতিয়াই সেই কামৰূপীয়া লোকগীতৰ প্ৰতি আকৰ্ষণ হওঁ। আৰু বৰগীত নগাঁৱৰ এজন ভকত আমাৰ ঘৰত সৰুকালৰ পৰা আমি পাইছিলোঁ, তেখেতে শ্ৰদ্ধ প্ৰসংগ কৰিছিল। ৰাতিপুৱা গোৱা বৰগীত তেজৰে কমলাপতি, এই গীতেই মোৰ প্ৰথম মন প্ৰাণ চুইছে। আৰু আমাৰ দেউতাও বৰগায়ন আছিলে, গতিকে তেখেতৰ পৰাও বৰগীত বা অংকীয়া গীতৰ সম্পৰ্কত আমি জন্মসূত্ৰে সেইখিনি পাইছিলোঁ। এইখিনি পোৱাৰ পাছত 1980 চনৰ মানৰ পৰা এই প্ৰচাৰত এইখিনি আহিছোঁ যে 1972-73 চনমানৰ পৰা কলেজত পঢ়াৰ পৰা ৰেকিবুদ্দিন ছাৰৰ লগত জিকিৰ গাওঁ। ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ লগত জিকিৰ জাৰি গীত গাইছোঁ। তাৰ পাছত 1980 চনত মই নিজে কামৰূপীয়া লোকগীতৰ অডিশ্যন দি ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ পৰা মই সেই বিষয়ত ৰেডিঅ' চেণ্টাৰ অনাতাঁৰ কেন্দ্ৰত, আৰু 81 চনত বৰগীতৰ অডিশ্যন দি পেলাই ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ প্ৰথম যিকেইজন বৰগীতত এপ্ৰুভ হৈছে তাৰ ভিতৰতে ময়ো এজন আছিলোঁ। আৰু সেই সময়তে আমাৰ যিখিনি কেছেটৰ ব্যৱসায় চলিছে, সেই ব্যৱসায়ত আমাৰ সন্মানীয় সোমনাথ বৰা ওজাই মোক নি তেওঁৰ এটা দিহা নামৰ কেছেটেৰে সেই যাত্ৰাটো আৰম্ভ কৰিছে। তাৰ পৰা এই কেছেটৰ ব্যৱসায় চলালৈকে সেই গীত মাতৰ লগত বিহুনাম আৰু বৰগীত, লোকগীত, দিহানাম, জিকিৰ জাৰি, দেহ বিচাৰ গীত, এইখিনিৰ লগত জড়িত হৈ ইতিমধ্যে অসমীয়া ৰাইজ মানে আমাৰ যিখিনি ৰাইজ শ্ৰোতা দৰ্শকৰ লগত চিনাকি হৈছোঁ। আৰু ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ পৰা বৰগীত, লোকগীত, বনগীত আৰু বিভিন্ন কেছেটত সেইখিনি গীত মাত প্ৰচাৰ কৰিছোঁ। আৰু এই ক্ষেত্ৰতে 2001 চনত সদৌ অসম মইনা পাৰিজাতে মোক সুৰশিল্পী উপাধি প্ৰদান কৰিছে।
সদৌ অসম মইনা পাৰিজাতে আপোনাক কি উপাধি প্ৰদান কৰিছিল? সদৌ অসম মইনা পাৰিজাত সদৌ ঢেকিয়াল মইনা পাৰিজাতে ঢেকিয়াল মইনা মোৰ এই গীত মাতৰ লগত জড়িত থকাৰ কাৰণে আৰু সেই মইনা পাৰিজাতৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ। বিভিন্ন গীত মাত, অকল বৰগীত লোকগীতেই নহয়, আধুনিক গীত, ভূপেন হাজৰিকা গীত, জয়ন্ত হাজৰিকা গীত, বিষ্ণু ৰাভাৰ গীত, জ্যোতিপ্ৰসাদৰ গীত, ডক্টৰ ভূপেন হাজৰিকা গীত, এই গীত মাতখিনি বা অনুষ্ঠানবিলাকৰ লগত জড়িত যিবোৰ সমবেত গীত, এইবোৰ গীত লিখি মেলি কৰি সুৰ দি পেলাই সেই ছাত্ৰ ছাত্ৰীসকলক গোৱাৰ কাৰণে মোক সদৌ ঢেকিয়াল মইনা পাৰিজাতৰ ৰূপালী জয়ন্তী বৰ্ষৰ মুকলি সভাত মোক সুৰশিল্পী উপাধি প্ৰদান কৰে। সুৰৰ শিল্পী উপাধি? সুৰশিল্পী হিচাপে উপাধি প্ৰদান কৰে। আৰু এই দিশত 2015 চনত মোক এককালীন শিল্পী পেঞ্চন অসম চৰকাৰৰ ফালৰ পৰা আমাক দিয়ে, আৰু এই 2020 চনতো অসম চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ পৰা শিল্পী পেঞ্চন দিয়ে। সাংস্কৃতিক বাৰ্তা অসমৰ প্ৰিয় দৰ্শকে গম পাইছে যে অজিত বৰা ডাঙৰীয়া বৰ্তমান এগৰাকী অসম চৰকাৰ সাংস্কৃতিক বিভাগৰ শিল্পী পেঞ্চনাৰ। 2015 চনত প্ৰথমেই শিল্পী পেঞ্চন পাইছে, এককালীনভাৱে পাইছে, আৰু 2020 চনতো এককালীনভাৱে পাইছে। এতিয়ালৈকে আপুনি শিল্পী পেঞ্চন স্থায়ীভাৱে পোৱাৰ কিবা আবেদন মানে প্ৰথমে স্থায়ীভাৱে পোৱাৰ বাবে আবেদন কৰিছিল, কিন্তু এককালীন হিচাপে দিছে, আমি তাতেই সন্তুষ্ট হৈছোঁ। আৰু এটা আনন্দৰ কথা যে অসম সাংস্কৃতিক সঞ্চালকৰ ফালৰ পৰা মই তিতাবৰত সাংস্কৃতিক যোৰহাটৰ যিজন সাংস্কৃতিক উন্নয়ন বিষয়া, তেখেতৰ আহ্বানত দিহা নামৰ কৰ্মশালা অংশগ্ৰহণ কৰিছিল এজন সমল ব্যক্তি হিচাপে। আৰু এতিয়া মৰিগাঁও জিলাত বনগীতৰ কৰ্মশালা এটা অসম সাংস্কৃতিক সঞ্চালকালয়ৰ বৰদোৱাৰ যিটো সাংস্কৃতিক কেন্দ্ৰ, সেই কেন্দ্ৰৰ উন্নয়ন বিষয়াৰ নিমন্ত্ৰণ ক্ৰমে মই কালি পৰহি 15 দিনীয়া এটা কৰ্মশালা বনগীতৰ ওপৰত সমাপ্ত কৰি পেলাই আহি পাইছোঁহি। সেইটো বৰ ভাল খবৰ। সাংস্কৃতিক বাৰ্তা অসমৰ প্ৰিয় দৰ্শকে গম পাইছে যে অজিত বৰা ডাঙৰীয়াই ইতিমধ্যে এটি বনগীতৰ বনগীত হেৰাই যাব খোজা আমাৰ অসমৰ বনগীত, এই বনগীতক জীয়াই ৰখাৰ উদ্দেশ্যে অজিত বৰা ডাঙৰীয়াই ইতিমধ্যে ক'ত কৰি আহিলে আপুনি? মৰিগাঁও জিলাত বনগীতৰ এটি কৰ্মশালা কৰি আহিছে। আমাৰো সৌভাগ্য আজি আপোনাৰ লগত আমাৰ সাংস্কৃতিক বাৰ্তা অসমৰ এই অন্তৰংগ বাৰ্তালাপত আপোনাক পাইছোঁ, আৰু নিশ্চয় দৰ্শকো ভাল পাইছে। মই আপুনি কিবা এটা ক'ম বুলি ভাবিছে? আৰু দুটা কথা থাকি গৈছে যে অসমৰ লোক সংস্কৃতিৰ ওপৰত ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ ফালৰ পৰা আমাক গুৰু শিষ্য পৰম্পৰা যিটো আঁচনি, সেই আঁচনিত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা মোক গুৰু হিচাপে উপাধি 2017 চনত সেইটো দিছে। আপুনি পাইছে? তাৰ পাছত এইবাৰ গুৰু শিষ্য মণিকাঞ্চন আঁচনি, মুখ্যমন্ত্ৰীৰ যি হেৰাই যাবলগীয়া লোক গীত মাতখিনি ৰক্ষণাবেক্ষণৰ কাৰণে যিটো আঁচনি দিছিলে, সেই আঁচনিটো মই লোকসংগীতৰ বনগীত আৰু এই যিখিনি আমাৰ কাহিনীমূলক গীত, এই গীতৰো এজন গুৰু হিচাপে স্বীকৃতি দিছে। আৰু মই লোক সংস্কৃতিৰ লগত জড়িত, বিশেষকৈ লোকগীত মাতৰ লগত জড়িত কাৰণে আমাৰ যিটো আনন্দম বকুল বন বঁটা, সেই বকুল বন বঁটাও আমাক 2017 চনত বঁটাৰ যি ন্যাস, সেই ন্যাসখিনি আমাক প্ৰদান কৰিছিল। মই এই লোকসংগীতৰ লগতে শাস্ত্ৰীয় সংগীতলৈ আহিছোঁ। অসমৰ শাস্ত্ৰীয় সংগীত, শংকৰী তথা সত্ৰীয়া সংগীতৰ আপুনি বৰগীত সুন্দৰভাৱে চৰ্চা কৰে, সাধনা কৰে আৰু শিক্ষাৰ্থীসকলক শিক্ষা দিয়ে। আপোনাৰ এটা নাম আছে বৰগীতৰ ক্ষেত্ৰত, সেই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? বৰগীত সেয়া মই কৈছোঁ যে জন্মসূত্ৰে আমাৰ ঘৰৰ দেউতা বৰবায়ন আৰু নগাঁও ভকতে সেই ৰাতিপুৱা প্ৰসংগ কৰোঁতে সেই গীত মাতৰ প্ৰতি মোৰ তেতিয়া আকৃষ্ট হওঁ। গতিকে এই প্ৰণালীবদ্ধভাৱে বৰগীত শিকাৰ ক্ষেত্ৰত দেৰগাঁৱৰ ইন্দ্ৰ বৰাদেৱে মোক প্ৰণালীবদ্ধভাৱে বৰগীত শিকাইছিলে। দেৰগাঁৱৰ ইন্দ্ৰ বৰা তেখেত অন্ধশিল্পী আছিল। তেখেতে মোক প্ৰণালীবদ্ধ বৰগীতৰ শিক্ষা দিয়ে, আৰু তেখেতৰ যোগেদি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰগীতৰ যিজন সাধক পণ্ডিত আমাৰ গোলাপ মহন্তদেৱ, তেখেতে মোক
পাছৰ পৰ্যায়ত সম্পূৰ্ণ যি প্ৰণয়বদ্ধ শিক্ষা সেই শিক্ষাৰ মোক জ্ঞান দিয়ে আৰু সেইখিনিকে গ্ৰহণ কৰি পেলাই মই বৰগীতত আগবাঢ়ি গৈছোঁ, নিজেও গৈছোঁ আৰু আনকো শিকাবলৈ প্ৰেৰণা পাইছোঁ। ইতিমধ্যেতো আপুনি বৰগীতত যথেষ্টখিনি আগুৱাই গ'ল। বৰগীতৰ ক্ষেত্ৰত তেনেধৰণৰ কিবা বঁটা বা অন্য ধৰণে তেনেকৈ আপুনি অন্য ধৰণৰ কিবা আপোনাৰ বৰগীতৰ ক্ষেত্ৰত কিবা আছে নেকি? বৰগীতত মই আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীখিনি শিকাওঁতে আমাৰ ভাৰত চৰকাৰৰ যি CCRTৰ যি ব্যৱস্থা আছে সেই CCRTৰ যোগেদি মই বৰগীতৰ 10জন ছাত্ৰই বৰগীতৰ জলপানি পাইছে আৰু কামৰূপী লোকগীতৰো 4গৰাকীয়ে কামৰূপী লোকগীতৰ জলপানি পাইছে। এইবাৰ আমি আপোনাৰ পৰা এটি অকণমান বৰগীত, দুষাৰিমান বৰগীত আপোনাৰ নিজ মুখে শুনিব বিচাৰিছোঁ আৰু তাৰ লগতে এটি লোকগীত শুনিম। আমাৰ সাংস্কৃতিক বাৰ্তা অসমৰ দৰ্শকে ভাল পাব। মই এটা বিতৰ্কিত বৰগীত পৰিৱেশন কৰিব খুজিছোঁ, যিটো শ্ৰীৰাগৰ বৰগীত গোপালে কি গতি ক'লে। এই গীতটো আচলতে এইটো প্ৰচাৰ মাধ্যমত এটা বেলেগ সুৰত ইতিমধ্যে গীতটো গাই আছে। ইতিমধ্যে এইটো বিতৰ্কিত হৈ আছে। বিতৰ্কিত বুলি ভাবিছোঁ, কাৰণ তাত যিখিনি স্বৰ ব্যৱহাৰ হৈছে শ্ৰীৰাগৰ স্বৰ ব্যৱহাৰ হোৱা নাই, সেইটো পাহাৰী ৰাগৰ স্বৰ ব্যৱহাৰ হৈছে বুলি আমাক পণ্ডিতসকলে আমাক কৈছে। যিহেতু শ্ৰীৰাগৰ বৰগীতটো আমি শ্ৰীৰাগতে গাব লাগিব, গতিকে শ্ৰীৰাগত এই বৰগীতটি মই একোত আপোনালোকৰ আগত পৰিৱেশন কৰিম। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 গোপালে কি গতি কৰিলে, গোবিন্দে কি মতি দিলে, নাথ বিফলে বয়স হব গেলৰে, গোপালে কি গতি কৰিলে। সাংস্কৃতিক বাৰ্তা অসমৰ প্ৰিয় দৰ্শকক তেখেতৰ মুখে এটি লোকগীত শুনাব বিচাৰিছোঁ। আমাৰ সৰ্বসাধাৰণতে এটাই ধাৰণা আছে, লোকগীত বুলি কওঁতে আমি কামৰূপী লোকগীতসমূহকে আমি লোকগীত বুলি ভাবোঁ। গতিকে কামৰূপী লোকগীতৰ এটা অংগহে। গোৱালপৰীয়া লোকগীত, কামৰূপৰ লোকগীত, আমাৰ উজনি অসমৰ দিহানাম, বিহুনাম, বিয়ানাম, আইনাম, আমাৰ জিকিৰ বা ফুলকৰমানিকৰ গীত, কাহিনীমূলক গীত, এই গীতবিলাকো লোকগীতৰ অংগ। আৰু যিহেতু বিশেষ লোকগীত এটা শুনাবলৈ মোক যেতিয়া অনুৰোধ কৰা হ'ল, মই হেৰাই যাব খোজা এটা লোকগীত, কাহিনীমূলক গীত এটা গাইছোঁ। জয়মতী কুঁৱৰী, আমাৰ এইটো বুৰঞ্জীমূলক কাহিনীমূলক গীতৰ ভিতৰত পৰে। গতিকে সেই গীতটোকে মই এটুকুৰা মই শ্ৰোতাক ধাৰণা দিব খুজিছোঁ। হাবিতে কান্দিলে হয় কলি চৰাই, চিতিকাৰ মুখলৈ চাই, জেৰেঙা পথাৰত কান্দে জয়মতী চাও ডাঙৰ
পথাৰত কান্দে জয়মতী চাও ডাঙৰ মুখলৈ চাই। বহুত বহুত ধন্যবাদ। সাংস্কৃতিক বাৰ্তা অসমৰ প্ৰিয় দৰ্শকে আজি এই অন্তৰংগ বাৰ্তালাপত শুনিবলৈ পালে গণকপুখুৰী, গোলাঘাট জিলাৰ গণকপুখুৰীৰ এগৰাকী সকলোৱে পৰিচিত অজিত বৰা দেৱৰ নিজ মুখৰ বৰগীত, লোকগীত, লগতে আমি চমুকৈ তেখেতৰ পৰা জানিব পাৰিলোঁ চমু জীৱনী। সময়ৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যস্ততাৰ মাজত তেখেতে আমাক যি সময় দিলে, সেয়েহে সাংস্কৃতিক বাৰ্তা অসমৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি সাংস্কৃতিক বাৰ্তা অসমৰ সময় হৈ আহিল। আজি এই অনুষ্ঠানৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ। ধন্যবাদ।